মৰাণত প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমেৰে শিক্ষাদানৰ ব্যৱস্থা। স্মাৰ্ট স্কুল জুনিয়ৰে আপোনাৰ সন্তানৰ বাবে লৈ আহিছে এই বিশেষ সুবিধা। অত্যাধুনিক ক্লাছৰুম, লাৰ্ণাৰ মেটেৰিয়েল, CBSE বেছ কাৰিকুলাম কেৱল আপোনাৰ সন্তানৰ বাবে। নামভৰ্তি চলি আছে। প্ৰথম 15গৰাকী শিক্ষাৰ্থীৰ নামভৰ্তিত বিশেষ ৰেহাই। আজিয়ে যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 7636914580। মৰাণৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনৰ উদ্যোগত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আজিৰে পৰা 6 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মৰাণ গ্ৰন্থমেলা 2019। এই গ্ৰন্থমেলাখনি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে। উদ্বোধনী অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গীতাশ্ৰী লাচিত, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ বৰা, বিদ্যালয়খনৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্য বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। আজিৰ বৰ্তমান যুগত পূৰ্বতকৈ গ্ৰন্থৰ চাহিদাটো অলপ কমা যেন হৈছে, কাৰণ আজিৰ নতুন প্ৰজন্মই বেছিভাগ মোবাইল, ফেচবুক, টুইটাৰ, ইণ্টাৰনেট এইবিলাকত বহুত সময় কটায়। গ্ৰন্থ এখন লৈ পেলাই তাত হাতত লৈ পেলাই যিটো মাদকতা অনুভৱ কৰা যায়, নতুন গ্ৰন্থৰ যি গুণ থাকে বা গ্ৰন্থ এখনে আমাক যিধৰণে জীৱনত প্ৰভাৱ পেলায়, মৰুভূমিত আমি যেনেকৈ মৰুদ্যান দেখিলে আমি মনত উৎসাহ পাওঁ, আমাৰ এই মৰুভূমি সদৃশ জীৱনত গ্ৰন্থ মৰুদ্যানৰ দৰে। আৰু নতুন প্ৰজন্মক আমি গ্ৰন্থৰ সৈতে তেওঁলোকক উৎসাহিত কৰিব লাগে, তেওঁলোকক জড়িত কৰিব লাগে। Old man river, you must know something, you don't say nothing, just keep rolling. Old man river, বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে, বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয়। স্থানবিলাকে গ্ৰন্থ আৰু গ্ৰন্থ কীটবিলাকৰ মাজত এটা সংযোগ নিৰ্মাণ কৰিছে, এখন দলং নিৰ্মাণ কৰিছে। যিসকলে গ্ৰন্থ অধ্যয়ন কৰে আৰু যিসকলে গ্ৰন্থ নিৰ্মাণ কৰে বা গ্ৰন্থ লিখে। গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি আটাইকেইটা দিনতে বিভিন্ন কাৰ্যসূচী হাতত লৈছে উদযাপন সমিতিয়ে। আজি গ্ৰন্থমেলা উদ্বোধন হোৱাৰ পাছতে অসমীয়া ভাষাৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ইয়াৰ উপৰিও গ্ৰন্থমেলাৰ দিনকেইটাত কবি সন্মিলন, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ, চিত্ৰাংকন, কবিতা আবৃত্তি, সংগীত আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 10 জানুৱাৰীত সামৰণি পৰিবলগীয়া এই গ্ৰন্থমেলাত 6টা দিনত 50খনতকৈও অধিক গ্ৰন্থ উন্মোচন কৰা হ'ব বুলি জনাইছে উদ্যোক্তাসকলে। সৃজনৰ উদ্যোগত যি মৰাণ গ্ৰন্থমেলাৰ আয়োজন কৰিছে, আমাৰ স্থানীয় বিধায়ক চক্ৰ গগৈয়ে নিমন্ত্ৰণ জনাইছিলে। গতিকে ইয়ালৈ আহি অতি আনন্দিত হৈছোঁ। আৰু গ্ৰন্থই সদায় সমাজত মৰুদ্যানৰ নিচিনা কাম কৰে। গতিকে উঠি অহা প্ৰজন্মক গ্ৰন্থৰ সৈতে চিনাকি কৰি দি ভৱিষ্যতে আমাৰ মাজৰ পৰা প্ৰতিভাৱান একজন সুনাগৰিক, একজন সুসাহিত্যিক, সমাজ বিজ্ঞানী নিৰ্মাণ কৰক, এই আশাকে কৰিছোঁ। আৰু মৰাণ গ্ৰন্থৰ মেলাত মই সফলতা কামনা কৰিছোঁ। মৰাণবাসীৰ খুব হেঁপাহৰ এখন গ্ৰন্থমেলা আজি মৰাণত আৰম্ভ হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীদেৱে আমাৰ গ্ৰন্থমেলাখন উদ্বোধন কৰিছে। আশা কৰিছোঁ মৰাণবাসী তথা মৰাণৰ দাঁতিকাষৰীয়া অঞ্চলৰ সকলো ৰাইজে গ্ৰন্থমেলালৈ খুব হেঁপাহেৰে আহিব। তেওঁলোকে বিচৰা গ্ৰন্থবোৰ ইয়াত লিৰিকি বিদাৰি চাব। আৰু ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ জিজ্ঞাসু মনৰ যিটো পৰিচয়, তাৰ কাৰণে তেওঁলোকে নিশ্চয় আমাৰ এই গ্ৰন্থমেলালৈ আহি গ্ৰন্থ ক্ৰয় কৰিব আৰু গ্ৰন্থৰ সোৱাদ ল'ব। আশা কৰিছোঁ মৰাণবাসীৰ যি হেঁপাহৰ এখন গ্ৰন্থমেলা খুব সুন্দৰভাৱে সমাপন হ'ব আৰু ৰাইজৰ বিপুল সহায় সহযোগিতা পাম। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আমি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু আজি এখন খুব ধুনীয়া অনুষ্ঠান অনুষ্ঠিত হৈ আছে, অসমীয়া ভাষাৰ কৰ্মশালা। এই কৰ্মশালাখনতো ভালেখিনি ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আশা কৰিছোঁ এই কৰ্মশালাই অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত ভালেখিনি সহায় আৰু সহযোগিতা আগবঢ়াব। গ্ৰন্থমেলা আটাইতকৈ উল্লেখযোগ্য অনুষ্ঠানটোৱেই হ'ল কবি সন্মিলন। আমি কবি সন্মিলনৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলক নিমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোক প্ৰায় সংখ্যকেই ইয়ালৈ অহাৰ
সন্মতি প্ৰদান কৰিছে। তেওঁলোক আহি আমাৰ 8 তাৰিখে আমাৰ কবি সন্মিলন আছে, তেওঁলোক আহি উপস্থিত হ'বহি।